উন্নয়নৰ বাৰ্তালৈ পুৱাই ধুবুৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিলাসীপাৰাৰ দুটাকৈ প্ৰান্তত বিতৰণ উদ্যমিতা আঁচনি ধন ১৮,৩৭৫ গৰাকী মহিলাক বিতৰণ কৰা হৈছে। খুদিগাঁৱত শুভ উদ্বোধন অসমৰ প্ৰথমটো সৌৰ শক্তিৰ প্ৰকল্প ৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় ৭০ মেগাৱাটৰ সেই প্ৰকল্পটো। বহু বিবাহ নিয়ন্ত্ৰণৰ বাবে বিনামূলীয়া হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে 114। এই নম্বৰ ডায়েল কৰি মহিলাই দিব পাৰিব অভিযোগ আপত্তি। আৰু সাম্প্ৰতিক অসমৰ কেইবাটাও বিষয় সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি বিলাসীপাৰাত আমি ১৮,০০০ মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ আৰু মহিলাসকল যথেষ্ট উৎসাহিত, সকলোৱে আনন্দ পাইছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ। এইবিলাক হ'ব আৰু যোনে এইবিলাকক কৰে সেইবিলাকক নিউট্ৰেলাইজ কৰিব লাগিব। যোনে কৰিব তাক যিটো মছলা দিব লাগিব সেইটো দিব লাগিব। কংগ্ৰেছৰ ওপৰতো মই ক'ব নোৱাৰোঁ, কিন্তু বিজেপিয়ে ইলেকশ্যনক চিৰিয়াছলি লয় আৰু আমি যিমান পাৰোঁ সকলোৱে মিলি কষ্ট কৰি আছে। ওলাই দিব লাগিছিলতো। তেওঁক এতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে। তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি কওঁতে মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে। নকৰাৰ কাৰণে এতিয়া ইমান বেয়া কথা কোৱা মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। আজি আমাৰ ইয়াতে ছ'লাৰ পাৱাৰ প্ৰজেক্ট এটা ইনগ্ৰেট হ'ব আৰু প্ৰায় 70 মেগাৱাটছতকৈ ওপৰ হ'ব। অসমৰ কাৰণে এটা ডাঙৰ প্ৰকল্প। মুছলমানে নহয়, মিয়া মুছলমানসকলে গৌৰৱ গগৈক ডেফিনেটলি বিচাৰিব। মোৰতো কোনো আপত্তি নাই। যাক যোনে সকলোকে বিচাৰিব পাৰে, মইতো জোৰ কৰিব নোৱাৰোঁ না। वो तो गलत ट्वीट था। हम लोग ने सबने तो बोल ही दिया हो कि ऐसा वाला ट्वीट बिहू का दिन नहीं होते हैं। हम तो बोल दिया हूँ, तो मैं बोल दिया हूँ, 2-3 बार बोल चुका हूँ गुवाहाटी में। इसका बारे में भी मैं बोला हूँ। अभी तो इंटरिम सरकार है, हमारा उम्मीद है नया सरकार आने से स्थिति सुधरेगा। पोर्टल तो खुलिब 2 एदिनते।